নিউক্লিয়াছ ইংৰাজীত কোৱা হৈছে নিউক্লিয়াই বুলি। একচুৱেলি নিউক্লিয়াইটো হৈছে নিউক্লিয়াছৰ প্লুৰেল ফৰ্ম, মানে বহুবচন। ছিংগুলাৰ ফৰ্মটো হৈছে নিউক্লিয়াছ আৰু প্লুৰেল ফৰ্মটো হৈছে নিউক্লিয়াই। বহুবচনত হৈছে নিউক্লিয়াই। গতিকে নিউক্লিয়াছটো হৈছে একবচন আৰু নিউক্লিয়াইটো হৈছে বহুবচন। বহুতে হয়তো ভাবিব পাৰে যে নিউক্লিয়াছ বুলি অসমীয়াত কৈছে, আকৌ ইংৰাজীত নিউক্লিয়াই বুলি লিখিছে। যেনেকৈ এটম বুলি ক'লে পৰমাণু, এটমছ বুলি ক'লে বহুবচন বুজায়, মানে পৰমাণুবোৰ, পৰমাণুসমূহ। নিউক্লিয়াই বুলি কওঁতেও নিউক্লিয়াছবোৰ, নিউক্লিয়াছসমূহ তেনেকুৱা বুজায়। কিন্তু টেক্সট বুকত, কিন্তু কিতাপখনত নিউক্লিয়াছ বুলি অসমীয়াত লিখিছে আৰু ইংৰাজীত দিছে নিউক্লিয়াই। নিউক্লিয়াই। এই কিতাপবিলাক ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰা। গতিকে ইংৰাজী কিতাপখনত নিউক্লিয়াই বুলি আছে, চ' ইয়াতো সেইকাৰণে নিউক্লিয়াই বুলিয়ে দিছে। কিন্তু নিউক্লিয়াইটো হৈছে বহুবচন, সেইটো কথাই মনত ৰাখিব। নিউক্লিয়াই হৈছে বহুবচন, তাৰমানে নিউক্লিয়াছবোৰ, নিউক্লিয়াছসমূহ তেনেকৈ বুজালে নিউক্লিয়াইটো আমি ব্যৱহাৰ কৰোঁ। এতিয়া অসমীয়াত নিউক্লিয়াছ বুলিয়ে লিখিছে। এতিয়া অনুবাদ কৰা কিতাপ, ইয়াত বিশেষ মোক ক'বলগীয়া একো নাই। কিন্তু এইটোৱে জানি থ'ব, নিউক্লিয়াইটো হৈছে বহুবচন। নিউক্লিয়াছ, নিউক্লিয়াছটো থাকে ক'ত? পৰমাণুত। পৰমাণুৰ এটা অংশ, যাক আমি নিউক্লিয়াছ বুলি কওঁ। এই নিউক্লিয়াছৰ ধাৰণাটো দিছিলে ৰাদাৰফৰ্ড নামৰ বিজ্ঞানীজনে। ৰাদাৰফৰ্ডৰ যিটো পৰমাণু আৰ্হি আছিলে, তাতেই পোনপ্ৰথমবাৰৰ বাবে কোৱা হৈছিলে যে পৰমাণুত নিউক্লিয়াছ বুলি এটা অংশ আছে। এটা সময়ত যেতিয়া নিউটন আৱিষ্কাৰ হ'ল, তেতিয়া গম পোৱা গ'ল যে পৰমাণুৰ যিটো নিউক্লিয়াছ অংশ, সেই নিউক্লিয়াছ অংশত পটনৰ লগতে নিউটনো থাকে। তাৰমানে নিউক্লিয়াছ বুলি ক'লে আমি P+N, প্ৰটন আৰু নিউটন, এই দুটা কণাৰে নিউক্লিয়াছটো গঠিত হৈছে। নিউক্লিয়াছ বুলি কওঁতে চিম্পলি মনলৈ আনিব P+N। আৰু এই প্ৰটন আৰু নিউটনক একেলগে, প্ৰটন আৰু নিউটনক একেলগে কোৱা হয় নিউক্লিয়ন। নিউক্লিয়ন। এতিয়া প্ৰথম কথাটো হ'ল, আমি নিউক্লিয়াছটোৰ বিষয়ে কিছু কথা গম পালোঁ যে নিউক্লিয়াছটো কিহেৰে গঠিত। নিউক্লিয়াছটো প্ৰটন আৰু নিউটনেৰে গঠিত। নিউক্লিয়াছত প্ৰটন আৰু নিউটন থাকে। গতিকে নিউক্লিয়াছৰ উপাদানসমূহ কি কি? নিউক্লিয়াছৰ উপাদান। নিউক্লিয়াছৰ উপাদান। নিউক্লিয়াছৰ উপাদানসমূহ হৈছে প্ৰটন আৰু নিউটন। এই দুটাই হৈছে নিউক্লিয়াছৰ উপাদান। আকৌ যিহেতু নিউক্লিয়াছত প্ৰটন আছে, প্ৰটনৰ আধান ধনাত্মক, গতিকে নিউক্লিয়াছটো ধনাত্মক। তাৰপিছত আহিলে নিউক্লিয়াছৰ ভৰ। নিউক্লিয়াছৰ ভৰ। এতিয়া নিউক্লিয়াছৰ ভৰ আমি কেনেকৈ নিৰ্ণয় কৰিম? নিউক্লিয়াছটো কিহেৰে গঠিত? নিউক্লিয়াছটো যি দুটা উপাদানেৰে গঠিত, সেই দুটা উপাদানৰ ভৰ যোগ কৰি দিলে আমি নিউক্লিয়াছৰ ভৰটো পাই যাম। নিউক্লিয়াছত প্ৰটন আৰু নিউটন থাকে, গতিকে প্ৰটনৰ ভৰ
আৰু নিউটনৰ ভৰ, এই দুইটাৰে ভৰ যোগ কৰিলেই আমি নিউক্লিয়াছৰ ভৰটো পাম। প্ৰটনৰ ভৰ তাক এম পিৰে সূচাব পাৰোঁ। এম পি তাৰমানে প্ৰটনৰ ভৰ প্লাছ নিউটনৰ ভৰ এম এন, এই দুইটাৰে ভৰ যোগ কৰিলে আমি পাম নিউক্লিয়াছৰ ভৰ। আৰু এই নিউক্লিয়াছৰ ভৰটোকে কোৱা হয় পৰমাণুৰ ভৰ বা পাৰমাণৱিক ভৰ বুলি। গতিকে নিউক্লিয়াছৰ ভৰটোকে আমি ক'ম পৰমাণুৰ ভৰ। পৰমাণু বুলি কওঁতে তাত ইলেক্ট্ৰন, প্ৰটন আৰু নিউটন এই তিনিটা মৌলিক কণা থাকে। গতিকে তিনিওটাৰে ভৰ আমি যোগ কৰিলেহে পৰমাণুৰ ভৰ পাব লাগিছিলে। প্ৰটন আৰু নিউটনৰ ভৰ যোগ কৰিলে আমি নিউক্লিয়াছৰ ভৰহে পাম। পৰমাণুৰ ভৰ কেনেকৈ পাম? বহুতে হয়তো ভাবিব পাৰে। পৰমাণুত প্ৰটন, নিউটন আৰু ইলেক্ট্ৰন এই তিনিটা কণা থাকে ঠিকেই, কিন্তু ইলেক্ট্ৰনৰ ভৰটো অত্যন্ত নগণ্য। ইলেক্ট্ৰনৰ ভৰ উপেক্ষা কৰিব পাৰি। সেইকাৰণেই পৰমাণুৰ ভৰ বুলি কওঁতে নিউক্লিয়াছৰ ভৰ, তাৰমানে নিউক্লিয়াছটো গঠন কৰা প্ৰটন আৰু নিউটনৰ মুঠ ভৰ উলিয়ালেই, মুঠ ভৰ নিৰ্ণয় কৰিলেই আমি পৰমাণুটোৰ ভৰ পাম। উদাহৰণস্বৰূপে ধৰি লওক এটা পৰমাণু হাইড্ৰজেনৰ ভৰ কিমান? এতিয়া হাইড্ৰজেনৰ ভৰ উলিয়াবৰ কাৰণে হাইড্ৰজেনত কি কি আছে? হাইড্ৰজেনত এটা প্ৰটন আছে আৰু এটা ইলেক্ট্ৰন আছে। গতিকে হাইড্ৰজেনত এটা প্ৰটন আছে, এটা ইলেক্ট্ৰন আছে আৰু ইয়াত নিউটন 0। গতিকে হাইড্ৰজেনৰ ভৰ বুলি কওঁতে আমি বুজিব লাগিব নিউক্লিয়াছৰ ভৰ। নিউক্লিয়াছত আছে কি? অকল প্ৰটনটোহে আছে, নিউটনটোতো 0, নিউটন নাই হাইড্ৰজেনত। গতিকে প্ৰটনৰ ভৰ। পিৰ ভৰ মানে প্ৰটনৰ ভৰ। এতিয়া হিলিয়ামৰ কথা চাওক, যে হিলিয়ামৰ ভৰ। হিলিয়ামৰ ভৰ মানে হিলিয়ামত কি কি আছে? হিলিয়ামত দুটা প্ৰটন আছে, দুটা ইলেক্ট্ৰন আছে আৰু দুটা নিউটন আছে। এতিয়া আমি দুটা প্ৰটন আছে, দুটা প্ৰটনৰ ভৰ যোগ কৰিব লাগিব। টুৱাইচ MP। এটা প্ৰটনৰ ভৰ MPৰে সূচাইছিলোঁ, দুটা প্ৰটনৰ ভৰ টুৱাইচ MP প্লাছ দুটা নিউটন আছে। চ' এটা নিউটনৰ ভৰ MN এৰে সূচাইছিলোঁ। চ' দুটা নিউটনৰ ভৰ টুৱাইচ MN। যিটো মুঠ ভৰ পাম সেইটোৱেই হ'ব হিলিয়ামৰ ভৰ। আমি ইলেক্ট্ৰনৰ ভৰটো যোগ নকৰোঁ, কাৰণ ইলেক্ট্ৰনৰ ভৰ অতি নগণ্য। গতিকে সেইকাৰণে ইলেক্ট্ৰনৰ ভৰটো যোগ কৰা নহয়। পৰমাণুৰ ভৰ বুলি কওঁতে আমি প্ৰটন আৰু নিউটনৰ ভৰটোহে যোগ কৰিম। ইয়াত পিৰ ভৰৰ ঠাইত MPৰ ভৰ। যিহেতু এটা প্ৰটন আছিলে, চ' MPৰ ভৰ। বুজি পালে? এটা কথাই মনত ৰাখিব, নিউক্লিয়াছৰ ভৰ মানে পৰমাণুৰ ভৰ। পৰমাণুৰ ভৰ মানে নিউক্লিয়াছৰ ভৰ। যেতিয়া কোনোবা এটা পৰমাণু দিয়া থাকিব, ধৰি লওক লিথিয়াম, বেৰিলিয়াম, কাৰ্বন, চিলিকন, যিয়ে দিয়ে নাথাকক, মুঠ ভৰ কিমান, যে পৰমাণুটোৰ ভৰ কিমান, তেতিয়া আমি চাব লাগিব যে তাত নিউটন আৰু প্ৰটন কিমান আছে। নিউটনৰ ভৰ আৰু প্ৰটনৰ ভৰ যোগ কৰি দিয়ক। ধৰি লওক পৰমাণু এটাত 5টা নিউটন আছে, 5টা প্ৰটন আছে। তেতিয়া তাৰ মুঠ ভৰ উলিয়াবৰ কাৰণে আমি
যোগ কৰিব লাগিব। এটা নিউটনৰ ভৰ mn, চ' 5টা নিউটনৰ ভৰ 5mn। এটা প্ৰটনৰ ভৰ mp, 5টা প্ৰটনৰ ভৰ 5mp। দুইটা যোগ কৰিলে আমি যিটো মান পাম সেইটোৱে হৈছে পৰমাণুটোৰ ভৰ। আৰু আমি এইটো ক'ব পাৰোঁ যে সেইটোৱে হৈছে নিউক্লিয়াছটোৰ ভৰ। গতিকে নিউক্লিয়াছৰ ভৰটোৱেই পৰমাণুৰ ভৰ সূচায়। mn আৰু mp ইহঁতৰ নিৰ্দিষ্ট মান আছে। মই মানকেইটা দি দিছোঁ। mp প্ৰটনৰ ভৰ, এটা প্ৰটনৰ ভৰ হৈছে 1.67262 1.67262 ইনটু 10⁻⁻27 কেজি। এইটো হৈছে এটা প্ৰটনৰ ভৰ। এটা নিউটনৰ ভৰ 1.6749 ইনটু 10⁻⁻27 কেজি। কাৰ ভৰ বেছি? নিউটনৰ ভৰটো অকণমান বেছি। প্ৰথমখিনি একে আছে 1.67, ইয়াতো আছে 1.67, কিন্তু নিউটনৰ ভৰটো ক্ষুদ্ৰ পৰিমাণে বেছি প্ৰটনৰ তুলনাত। এতিয়া এইটো হৈছে কেজি এককত। পৰমাণুৰ ভৰ জুখিবৰ কাৰণে আমি পাৰমাণৱিক ভৰ একক ব্যৱহাৰ কৰিম। পাৰমাণৱিক ভৰ একক, এটমিক মাছ ইউনিট, সেই এককটো আমি ব্যৱহাৰ কৰিম। এতিয়া সেই এককত যদি আমি লিখোঁ তেতিয়াহ'লে প্ৰটনৰ ভৰটো হ'ব 1.00727 ইউ। পাৰমাণৱিক ভৰ এককক ইউৰে সূচায়। আৰু নিউটনৰ ভৰ হ'ব 1.00866 ইউ। গতিকে এই দুটা পইণ্ট নোট কৰি ৰাখিব। এতিয়া mp আৰু mnৰ মান আমি বহুৱাই পেলাই মুঠ ভৰটো উলিয়াই দিব পাৰোঁ। হিলিয়ামৰ ভৰ উলিয়াব পাৰোঁ, হাইড্ৰজেনৰ ভৰ। আমি প্ৰত্যেক পৰমাণুৰ কাৰণে ভৰটো উলিয়াই দিব পাৰোঁ যে তাৰ ভৰ কিমান হ'ব। বুজি পালে? যেতিয়া বিভিন্ন মৌলবিলাকৰ ভৰবিলাক জুখিছিলে বৰ্ণালী বীক্ষণ যন্ত্ৰৰ সহায়ত, তেতিয়া দেখা পালে যে একেটা মৌলৰে বেলেগ বেলেগ কিছুমান পৰমাণু আছে যিবিলাকৰ ৰাসায়নিক ধৰ্ম একেই, কিন্তু ভৰটো বেলেগ বেলেগ। মৌল কিন্তু একেটাই। উদাহৰণস্বৰূপে হাইড্ৰজেনৰ হাইড্ৰজেন, ডয়টেৰিয়াম, ট্ৰিচিয়াম, 3টা পৰমাণু আছে। হাইড্ৰজেন, ডয়টেৰিয়াম, ট্ৰিচিয়ামৰ ৰাসায়নিক ধৰ্মবিলাক একেই, কিন্তু ভৰবিলাকহে বেলেগ বেলেগ। আৰু সেইবিলাকক কোৱা হয় সমস্থানিক বুলি, আইচটপ। সমস্থানিক। ইংৰাজীত কোৱা হয় আইচটপ। সমস্থানিক, আইচটপ। আইচ মানে হৈছে ছেম। আইচ মানে হৈছে ছেম। ছেম মানে একেই। আৰু টপটোৱে আচলতে পজিশ্যনটো বুজাইছে। একে পজিশ্যন মানে পৰ্যায়বৃত্ত তালিকাখনত একে জেগাতে থাকে। উদাহৰণস্বৰূপে হাইড্ৰজেন, ডয়টেৰিয়াম আৰু ট্ৰিচিয়াম। এতিয়া চাওক, মৌল একেটাই। সমস্থানিক মানে কি? একেবিধ মৌলৰে বেলেগ বেলেগ ভৰযুক্ত পৰমাণুবোৰক সমস্থানিক বোলা হয়। ইংৰাজীত কোৱা হয় আইচটপ। ইয়াত কি হ'ব লাগিব? ভৰটো, ইহঁতৰ কি বেলেগ? ভৰ বেলেগ। ভৰ বেলেগ বেলেগ।
এই কথাটো মনত ৰাখিব। ইহঁতৰ কি বেলেগ? ভৰ বেলেগ বেলেগ। প্ৰটনৰ সংখ্যা একেই। পৰ্যায়বৃত্ত তালিকাত সিহঁত একে জেগাতে আছে, 1 1 1 এক নম্বৰতে আছে, কিন্তু ভৰ ক্ৰমাংক বেলেগ বেলেগ। ইয়াৰ ভৰ 1, ইয়াৰ ভৰ ক্ৰমাংক 2, ইয়াৰ ভৰ ক্ৰমাংক 3। চ' ভৰ বেলেগ বেলেগ। একেবিধ মৌলৰে বেলেগ বেলেগ ভৰযুক্ত পৰমাণুবোৰক সমস্থানিক বোলা হয়। মৌল একেবিধেই, হাইড্ৰজেনেই, তিনিওটা হাইড্ৰজেনেই, কিন্তু সিহঁতৰ ভৰবিলাক বেলেগ বেলেগ, আৰু তাকে কোৱা হয় সমস্থানিক বুলি। দ্বিতীয়তে আহিলে সমভাৰী। সমভাৰী ইংৰাজীত কোৱা হয় আইচোবাৰ। আইচ মানে অলৰেডি কৈছোৱে, আইচ মানে একে, একে ভৰযুক্ত। সমভাৰী, আইচ মানে হৈছে একে, সমভাৰী মানে ভৰটো সমান সমান, যিবিলাক মৌলৰ ভৰ সমান সমান। সমান সমান হ'বৰ কাৰণে ভৰ ক্ৰমাংকটো একে হ'ব লাগিব। উদাহৰণস্বৰূপে ট্ৰিচিয়াম, উদাহৰণস্বৰূপে হাইড্ৰজেনৰ এটা সমস্থানিক হৈছে ট্ৰিচিয়াম, এইটো ট্ৰিচিয়াম। আৰু হিলিয়াম, এই দুইটাৰে ভৰ ক্ৰমাংক একেই, গতিকে এইবিলাকক কোৱা হয় সমভাৰী। যিবিলাক মৌলৰ ভৰ ক্ৰমাংক একে হয় সেইবিলাকক কোৱা হয় সমভাৰী। মৌল বেলেগ বেলেগ, কিন্তু ভৰ ক্ৰমাংক একে। ইয়াত পৰমাণু ক্ৰমাংকটো একে আছিলে। ইয়াত ভৰ ক্ৰমাংকটো একে। আৰু এটা আছে সমনিউটনীয়। সমনিউটনীয় আইচোটোন। সমনিউটনীয় মানে নিউটনৰ সংখ্যাটো সমান থাকিব, নিউটনৰ সংখ্যা সমান থাকিব, সেইবিলাককে কোৱা হয় সমনিউটনীয়। যিবোৰ মৌলৰ নিউটনৰ সংখ্যা একেই, কিন্তু পাৰমাণৱিক ক্ৰমাংক বেলেগ বেলেগ, তেনেবোৰক কোৱা হয় আইচোটন, সমনিউটনীয়। উদাহৰণস্বৰূপে পাৰা, পাৰা আৰু সোণ। পাৰা আৰু সোণ, ইহঁতৰ যদি নিউটনৰ সংখ্যাটো উলিয়ায় তেতিয়া নিউটনৰ সংখ্যা সমান পাব। নিউটনৰ সংখ্যা একে। নিউটনৰ সংখ্যা একে বা সমান, সেইবিলাকক কোৱা হয় সমনিউটনীয় বুলি। উদাহৰণস্বৰূপে পাৰা আৰু সোণ। এতিয়া নিউটনৰ সংখ্যা কেনেকৈ উলিয়াব সেই বিষয়ে অকণমান চাই লওক। ভৰ ক্ৰমাংক, ভৰ ক্ৰমাংক ভৰ ক্ৰমাংকক এৰে সূচায়। আৰু অলপ আগতে ক'লোঁ যে পৰমাণু এটাৰ ভৰ বুলি কওঁতে আমি নিউটন আৰু প্ৰটনৰ ভৰটো যোগ কৰিলেই পৰমাণুটোৰ ভৰটো পাওঁ। গতিকে পৰমাণু এটাৰ ভৰ বুলি কওঁতে আমি কি যোগ কৰিব লাগিব? প্ৰটন আৰু নিউটনক। P + N,
ইয়াত চাওক ভৰ ক্ৰমাংকটো দিয়া আছে, এই ওপৰটোৱে ভৰ ক্ৰমাংক সূচায়। প্ৰথমে যদি আমি পাৰাৰ কাৰণে উলিয়াওঁ, পাৰাৰ ভৰ ক্ৰমাংক দিয়া আছে 198। আৰু এই তলৰটোৱে কি সূচায়? তলৰটোৱে সূচায় প্ৰটনৰ সংখ্যা। তলৰটোৱে সূচায় পৰমাণু ক্ৰমাংক। পৰমাণু ক্ৰমাংকই প্ৰটনৰ সংখ্যাক সূচায়। গতিকে দিয়া আছে 80 প্ৰটনৰ, চ' দিয়া আছে 80 প্ৰটনৰ সংখ্যা। এনটো আমি উলিয়াব গৈ আছোঁ। চ' এনটো কিমান হ'ব? এন ইকুৱেল 198 মাইনাছ 80। চ' নিউটনৰ সংখ্যা ইয়াত ওলালে, গতিকে পাৰাৰ ক্ষেত্ৰত নিউটনৰ সংখ্যা আমি পালোঁ 118। আকৌ যদি আমি সোণৰ কাৰণে উলিয়াওঁ, সোণৰ দিয়া আছে ভৰ ক্ৰমাংক 197 ইকুৱেল প্ৰটনৰ সংখ্যা দিয়া আছে 79। নিউটনৰ সংখ্যাটো আমি উলিয়াব লাগে। চ' নিউটনৰ সংখ্যা 197 মাইনাছ 79। এনচাৰটো পাব 118। দেখিছে দুইটাতে নিউটনৰ সংখ্যা সমান। গতিকে ভৰ ক্ৰমাংক মানে হৈছে প্ৰটন আৰু নিউটনৰ মুঠ সংখ্যা। সেইটোৱে ভৰ ক্ৰমাংক বুজায়। ভৰৰ ক্ৰম সংখ্যা। ভৰ ক্ৰমাংক মানে ভৰৰ ক্ৰম সংখ্যা। গতিকে নিউটন আৰু প্ৰটন কিমানটা আছে, সেই দুইটাক যোগ কৰি দিলে আমি পাওঁ ভৰ ক্ৰমাংকটো। যদি ধৰি লওক পৰমাণু এটাত প্ৰটন 5টা আছে, নিউটন 5টা আছে, তেতিয়া তাৰ ভৰ ক্ৰমাংক কিমান হ'ব? 5 + 5 10। গতিকে ভৰ ক্ৰমাংকটোৱে নিউটন আৰু প্ৰটনৰ মুঠ সংখ্যাটো বুজায়। পৰমাণু এটাত নিউটন আৰু প্ৰটন মুঠতে কিমানটা আছে দুইটা মিলি, সেইটো বুজায়। কিন্তু ভৰ আৰু ভৰ ক্ৰমাংক দুইটা একে নহয়। কিন্তু ই অকল নিউটন আৰু প্ৰটনৰ মুঠ সংখ্যাটোহে সূচাইছে, ভৰ ক্ৰমাংকটোৱে। কিন্তু পৰমাণু এটাৰ ভৰ বুলি কওঁতে আমি নিউটন আৰু প্ৰটনৰ যিটো ভৰ, যিটো অলৰেডি দিয়া আছিলে, নিউটন আৰু প্ৰটনৰ যিটো ভৰ, প্ৰটনৰ ভৰ, নিউটনৰ ভৰ, এই ভৰৰ মানটোৰে, এই ভৰৰ মানেৰে আমি পূৰণ কৰি পেলাই উলিয়াব লাগিব। যদি 3টা প্ৰটন আছে, গতিকে 3টা প্ৰটনৰ ভৰ কিমান হ'ব? 3 × mp। 3টা নিউটন আছে, 3 × mn। গতিকে প্ৰথমতে পূৰণ কৰি প্ৰটনৰ মুঠ ভৰ, নিউটনৰ মুঠ ভৰ, শেষত আমি যোগ কৰি পেলাই উলিয়াব লাগিব। আৰু সেইটো হৈছে পৰমাণুটোৰ ভৰ। আৰু এইটো হৈছে ভৰ ক্ৰমাংক। প্ৰটন আৰু নিউটনৰ মুঠ সংখ্যাটো, সেইটোৱে হৈছে ভৰ ক্ৰমাংক। এতিয়া আহিলে নিউক্লিয়াছৰ আকাৰ। নিউক্লিয়াছটোতো এটা আকাৰ আছে। নিউক্লিয়াছৰ চাইজটো আমি কেনেকৈ ডিটাৰমাইন কৰিম? নিউক্লিয়াছৰ আকাৰ, সাইজ অফ নিউক্লিয়াছ, সাইজ অফ নিউক্লিয়াছ। তাৰ কাৰণে এটা ফৰ্মুলা আছে। নিউক্লিয়াছটো কিমান ডাঙৰ, নিউক্লিয়াছটোৰ সাইজ কিমান, সাইজটো যদি উলিয়াবলগীয়া হয়, তাৰ কাৰণে এটা ফৰ্মুলা আছে, R = R0 × A to the power 1/3। এই আৰটোৱে আচলতে নিউক্লিয়াছৰ ব্যাসাৰ্ধটো দিব। নিউক্লিয়াছৰ ব্যাসাৰ্ধ। আৰু ব্যাসাৰ্ধ জানিলেই দেখোন আমি নিউক্লিয়াছৰ আয়তনটো উলিয়াই দিব পাৰিম। আমাকতো ব্যাসাৰ্ধটোহে লাগে। ব্যাসাৰ্ধ জানিলেই আমি নিউক্লিয়াছৰ আয়তন উলিয়াই দিব পাৰিম, নিউক্লিয়াছৰ আকাৰ নিৰ্ণয় কৰিব পাৰিম। গতিকে ইয়াত আৰটোৱে ব্যাসাৰ্ধ খোজাইছে, আৰটোৱে নিউক্লিয়াছৰ ব্যাসাৰ্ধ খোজাইছে,
আৰ নটটো হৈছে এটা ধ্ৰুৱক, ইয়াৰ মান নিৰ্দিষ্ট। আৰ নটৰ মানটো হৈছে 1.2 ইনটু 10⁻15 মিটাৰ। আৰু এই মানে হৈছে ভৰ সংখ্যা। এতিয়া যদি আমি হাইড্ৰজেনৰ কাৰণে উলিয়াবলগীয়া হয়, হাইড্ৰজেনৰ নিউক্লিয়াছৰ ব্যাসাৰ্ধ কিমান? উদাহৰণস্বৰূপে হাইড্ৰজেনৰ কাৰণে উলিওৱা। এতিয়া হাইড্ৰজেনৰ কাৰণে কি হয়? তাৰ ভৰ ক্ৰমাংক 1, পৰমাণু ক্ৰমাংক 1। গতিকে ইয়াৰ কাৰণে যদি আমি উলিয়াবলগীয়া হয়, হাইড্ৰজেনৰ নিউক্লিয়াছৰ ব্যাসাৰ্ধ আৰ ইকুৱেল, আৰ নটৰ মানটো আমাক দিয়া আছে 1.2 ইনটু 10⁻15 ইনটু এ। ইয়াত এ কিমান? এ হৈছে 1, চ' এ ঠাইত আমি বহাম 1 টু দি পাৱাৰ 1/3। চ' কিমান ওলাব? ইয়াত পামগৈ আমি 1.2 ইনটু 10⁻15 মিটাৰ। বুজি পালে? এনেকৈ পৰমাণু এটাৰ নিউক্লিয়াছৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা হয়। নিউক্লিয়াছ চেপ্টাৰটোৰ একেবাৰে বেছিক কথা কিছুমানহে আলোচনা কৰা হ'ল। সমস্থানিক, সমভাৰী, সমনিউটনীয় এইবিলাক মনত ৰাখিব। ডেফিনেশ্যন নিজে লিখি ল'ব পাৰিব। উদাহৰণ দিয়াই আছে, ডেফিনেশ্যনটো কিতাপখন চাই পেলাই আপোনালোকে নিজে লিখি ল'ব।